নমস্কাৰ মই বৰ্তমান উপস্থিত আছো আমাৰ নগাঁৱৰে দৰ্শন উচ্চতৰ মাধ্যমিক বিদ্যালয় মোৰ ছোৱালী যেহেতু পৰীক্ষা চলি আছে হাই সেকেন্ডাৰী পৰীক্ষা যেহেতু চলি আছে গতিকে তাইক পৰীক্ষাত থবলৈ আহি পেলাই মই এইকেইদিন প্ৰায় দৰ্শন হাই স্কুলত ক্ষমা কৰিব দৰ্শন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ মই আহিব লগা হৈছে ইয়াত আহি পেলাই মই দেখা পালো যে ইয়াতে আপোনাৰ যথেষ্ট সংখ্যক চাইকেল যিবোৰ চাইকেল ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ প্ৰদান কৰিছে চৰকাৰে এই চাইকেলবোৰৰ মেৰামতি তথা ফিটিং কৰা কামবোৰ ইয়াত কিন্তু চলি আছে আৰু ইয়াৰ মেৰামতি তথা ফিটিংবোৰ ইমান নিম্নমানৰ হৈছে তাৰ কিছু দৃশ্য মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছো গতিকে বলকচোন প্ৰথমে আপোনালোকক মই দেখাই লৈছো ইয়াত যথেষ্ট সংখ্যক চাইকেল কিন্তু মেৰামতি কাম আৰু ফিটিং কৰা কাম চলি আছে ক্লাছ 8-9ত পঢ়াৰ এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ এইবোৰে হৈছে এখন সপোনৰ চাইকেল যিখন চাইকেল লৈ তেওঁ সদায় বিদ্যালয়লৈ অহা যোৱা কৰিব কিন্তু এই চাইকেলবোৰ তেওঁ বাৰু কিমান দিন চলাব পাৰিব যিজন ছাত্ৰ বা ছাত্ৰী আৰ্থিকভাৱে একেবাৰে দুৰ্বল তেওঁলোকে বাৰু এই চাইকেলখন পুনৰ মেৰামতি কৰি বিদ্যালয়লৈ অহা যোৱা কৰিব পাৰিব নে এই চাইকেলখন তেওঁ ঘৰত পেলাই থৈ দিব লাগিব এইবোৰে হৈছে আপোনাৰ সেই চাইকেলবোৰ যিবোৰ চাইকেল বৰ্তমান ইয়াতে ফিটিং কৰা কাম চলি আছে কিন্তু মই চাইছো আৰু মই চাই যিটো বুজি পাইছো যে ইয়াৰ যিবোৰ চাইকেল বৰ্তমান ফিটিং হৈ আছে এই চাইকেলবোৰ কোনো এজন ছাত্ৰই ইয়াৰ পৰা লৈ গৈ পেলাই একেদিনাই তেওঁ চলাব পৰা অৱস্থা কিন্তু হৈ থকা নাই হয়তো এই চাইকেলখন তেওঁ নি পুনৰ এজন চাইকেল মেকানিকৰ ওচৰলৈ লৈ যাব লাগিব সুন্দৰকৈ ফিটিং কৰিব লাগিব তাৰপিছত চলাব পাৰিব নহ'লে কিন্তু এই চাইকেলখন তেওঁ কেতিয়াও চলাব নোৱাৰে কিন্তু কিয় গতিকে এই গোটেই কথাবোৰ যিবোৰ ইয়াতে তেওঁলোকৰ কাৰিকৰ আছে বা যিসকল ব্যক্তিয়ে এই চাইকেলবোৰ ফিটিং কৰি আছে তেখেতসকলৰ পৰা মই জানিবলৈ চেষ্টা কৰিম বলক আচলতে কিয় এনেকুৱা ধৰণে এই চাইকেলবোৰ ফিটিং কৰা হৈছে আৰু ইয়াৰ ফিটিং কৰা বা চাইকেলখন সম্পূৰ্ণৰূপে বনোৱা যিটো পদ্ধতি সেইটো কিয় ইমান নিম্ন মানদণ্ডৰ হৈছে বলকচোন আপোনালোকেও চাই থাকক আৰু এয়া চাওক এজন দাদাই চাইকেলখন ফিটিং কৰি আছে দাদা মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছো এই যিবোৰ চাইকেল আপোনালোকে বনাই আছে ইয়াতে এইবোৰ চাইকেলটো চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ প্ৰদান কৰিছে হয়নে কিন্তু মই যিমানটো চাই পেলাই দেখিলো যে এই চাইকেলবোৰ কিন্তু মানে ইয়াৰ যিটো ফিটিং কৰা কাম এই ফিটিং কৰা কামটো খুব কিন্তু নিম্ন মানদণ্ড হৈছে কিছুমান চাইকেল কিন্তু ইয়াৰ পৰা নি এজন ছাত্ৰই তৎক্ষণাতে সেই চাইকেলখন চলাব নোৱাৰিব কাৰণ তেওঁ পুনৰ এখন চাইকেল আকৌ তেওঁ এজন চাইকেল মেকানিকৰ ওচৰলৈ লৈ যাব লাগিব তেতিয়াহে তেওঁ চাইকেলখন আকৌ ফিটিং কৰি পেলাই ধুনীয়াকৈ চলাব পাৰিব এইটো কিয় হৈছে বাৰু আপোনাৰ পৰা মই জানিব বিচাৰিছো যিহেতু আপুনি কাম কৰি আছে ইয়াতে এইটো হৈছে মানে সোনকালে কৰিব লাগে যে সেইকাৰণে আমি অলপ স্পীডত কাম কৰি দিছো না সোনকালে বাৰু ঠিকে আছে সোনকালেতো কৰিব লাগে কিন্তু কথাটো হ'ল কি যে এনেকুৱা এজন ছাত্ৰ বা এনেকুৱা এগৰাকী ছাত্ৰীয়ে এই চাইকেলখন পাইছে যাৰ এসাঁজ খাই এসাঁজ খাবৰ কাৰণে চিন্তা কৰিব লগা হয় তেতিয়াহ'লে তেওঁ এই চাইকেলখন নি পেলাই পুনৰ এজন মেকানিকক দি পেলাই চাইকেলখন মেকানিকজনেতো এনেই তেখেতক ফিটিং কৰি নিদিব গতিকে এই চাইকেলখন তেওঁ পুনৰ এজন মেকানিকক দি পেলাই ফিটিং কৰিব পৰা অৱস্থাত তেওঁ থাকিবনে বাৰু এইটো আপোনাৰ পৰা মই জানিব বিচাৰিছো বুজিছো যাৰ মানে এসাঁজ খাই এসাঁজ খাব নোৱাৰে এনেকুৱা পাইছো হয়তো অলপ নি পেলাই মেৰামতি কৰি ললে হৈ গ'ল চাওক আপোনালোকে নিজে গম পালে যে চাইকেলসমূহ ফিটিং কৰা যিটো কাম এইটো অতি নিম্ন মানদণ্ডৰ হৈছে এইটো মই আজি ইয়াৰ প্ৰিন্সিপাল ছাৰকো মই সুধিমগৈ যে তেওঁ বা ইয়াৰ বিভাগীয় যিখিনি আছে তেওঁলোকে এইবোৰৰ ওপৰত তদাৰক কৰিছে নাই বা তেওঁলোকে চাইছে নাই গতিকে ইয়াত চাওক আপোনালোকে যথেষ্ট সংখ্যক চাইকেল পৰি আছে কিন্তু এই চাইকেলসমূহ এজন ছাত্ৰই নি পেলাই যিদিনাখন তেওঁ চাইকেলখন পাব সেইদিনাখন কিন্তু তেওঁ এই চাইকেলখন স্কুলৰ পৰা ঘৰলৈ চলাই যাব নোৱাৰিব হয়তো চাইকেলখন বেয়া হ'ব নহলে চাইকেলখনৰ চকা পামচাৰ হ'ব কিবা তেনেকুৱা ধৰণৰ হ'ব
গতিকে আমাকতো চৰকাৰে বস্তুবোৰ ঠিকে দিছে, কিন্তু ইয়াৰ মাজতে আমি আচলতে চৰকাৰক বদনাম কৰিবৰ কাৰণে এইবোৰ কৰিছো নেকি, যে চাইকেলখন আমি সোনকালে ডেলিভাৰী দিব লাগে কাৰণে ইয়াৰ ফিটিংটো যদি ভাল নহয়, চাইকেলখন চলাই যাওঁতে যদি ৰাস্তাত চকা এটা খুলি পৰি যায়, বা এই চাইকেলখন চলাই যোৱাৰ বিনিময়ত যদি এগৰাকী ছাত্ৰ বা ছাত্ৰী যদি কিবা দুৰ্ঘটনা হয়, তেতিয়াহ'লে তাৰ কাৰণে দায়ী কোন হ'ব? এই প্ৰশ্নটো মই আপোনালোকলৈ এৰিছো। বলক আৰু এজন মানুহৰ ওচৰলৈ যাম, তেওঁকো সুধিম যে কিয় ইমান নিম্ন মানৰ তেওঁলোকে চাইকেলবোৰ ফিটিং কৰিছে। বলক চাই থাকিব। আৰু চাওক, ইয়াৰ মোৰ লগত আৰু এজন দাদা আছে, মই তেখেতকো সুধিম যে এই চাইকেলবোৰৰ ফিটিং কাৰ্যটো যে কিয় ইমান নিম্ন মানদণ্ডৰ হৈছে। কাৰণ এই চাইকেলখন মই ভাবো এজন ছাত্ৰই স্কুলৰ পৰা যিদিনাখন তেওঁক প্ৰদান কৰা হ'ব, সেইদিনাখন কিন্তু তেওঁ স্কুলৰ পৰা চাইকেলখন ঘৰলৈ চলাই যাব নোৱাৰিব। কি ক'ব দাদা, চাইকেলখন আপোনালোকে ফিটিং কৰি আছে, যে চাইকেলখনৰ ফিটিং কাৰ্য যে ইমান নিম্ন মানদণ্ডৰ হৈছে, কিয়? ইয়াত মাজত কি আশংকা আছে? নাই, নিম্ন মানটো আপোনাৰ একো হোৱা নাই। অলপ অসুবিধা যদি আছে, আগ চাকাৰ যোনটো ষ্টকটো সেইটো অলপ লুজ আছে, বাকী চব এনে চলাই যাব পাৰিব। মানে অসুবিধাটো সেইটোৱে। না, তাৰমানে মই আপোনাক সুধিব বিচাৰিছো যে এজন ছাত্ৰ বা ছাত্ৰীয়ে যাৰ এসাঁজ খাই এসাঁজ খাবলৈ চিন্তা কৰিবলগীয়া হৈছে, যিসকল আৰ্থিকভাৱে সবল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে বাৰু কৰি ওলাব, কিন্তু যিজনে একেবাৰেই নোৱাৰে, কাৰোবাৰ থাকিবলৈ ঘৰ নাই, তেনেকুৱা ছাত্ৰও কিন্তু আছে স্কুলত। সেই ছাত্ৰজনে এই চাইকেলখন মেৰামতি কৰি ওলাব পাৰিবনে বাৰু? তেওঁ সেইখিনি মেৰামতি কৰিব পৰাকে তেওঁ বাৰু সেইখিনি সামৰ্থ্য আছেনে? নাই। আপোনালোকে উত্তৰ পাই গ'ল। চাওক, তেখেতে নিজেই কৈছে যে মই আপোনালোকক কৈছো যে হয়, যে চাইকেলবোৰ কিন্তু চৰকাৰে ঠিকেই দিছে, কিন্তু ইয়াৰ সম্পূৰ্ণ কামখিনি, যিখিনি কাম চৰকাৰে তদাৰক কৰিব লাগে বা বিভাগীয় কৰ্তৃপক্ষই তদাৰক কৰিব লাগে, সেইখিনি কিন্তু মই ভাবো তদাৰক কৰা হোৱা নাই। কাৰণ এই চাইকেলখন মোৰ দৃষ্টিত এজন ছাত্ৰ বা ছাত্ৰীয়ে কেতিয়াও কিন্তু স্কুলৰ পৰা ঘৰলৈ যিদিনাখন তেওঁক বিতৰণ কৰা হ'ব, সেইদিনাখন কিন্তু চলাই যাব নোৱাৰে। গতিকে বলক এতিয়া মই প্ৰিন্সিপাল ছাৰৰ ওচৰলৈকে গৈ আছো, তেখেতকো মই সুধিম যে তেখেতে এই বিষয়ৰ ওপৰত কিবা ক'ব পাৰে নেকি। আৰু যদি তেখেতক মই লগ নাপাওঁ, তেতিয়াহ'লে মই ভিডিঅ'টো আপোনালোকলৈ এৰিলো, আৰু মই লগতে বিভাগীয় কৰ্তৃপক্ষ বা মই চৰকাৰকো অনুৰোধ কৰিম যে চাইকেলখন দিলেই নহ'ব, এই চাইকেলখন সম্পূৰ্ণৰূপে এজন ছাত্ৰ বা ছাত্ৰীয়ে চলাই যাব পাৰে নোৱাৰে, সেইটো আমি চাব লাগিব। গতিকে বলকচোন, আপোনালোকে ভিডিঅ'টো চাব, মই প্ৰিন্সিপাল ছাৰৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। যদি তেখেতক নাপাওঁ, তেতিয়াহ'লে এই প্ৰশ্নটো মই আপোনালোকলৈ এৰি দিলো, আপোনালোকেও ইয়াত কমেণ্ট কৰি পেলাই মোক জনাব যে আচলতে আমি কি কৰিবলৈ গৈ আছো, বা আমাৰ ব্যৱস্থাবিলাক কেনেকুৱা ধৰণৰ হবলৈ গৈ আছে, আপোনালোকলৈ মই এৰিলো। মোৰে দুৰ্ভাগ্য, মই প্ৰিন্সিপাল ছাৰক বাৰু লগ নাপালো। তেখেত বিশেষ কামত ক'বালৈ গুচি যোৱাৰ কাৰণে তেখেতক মই লগ পাব নোৱাৰিলো। কিন্তু আপোনালোকে চাওক, এই দেখিছেনে এই স্পকবোৰ ইমান খুব কমজোৰিকে চাইকেলবোৰ ফিটিং কৰা হৈছে। গতিকে এই চাইকেলবোৰ এজন ছাত্ৰ বা ছাত্ৰীয়ে কেতিয়াও চলাব নোৱাৰিব। আৰু মই আপোনালোকক এটালৈ অনুৰোধ কৰিলো যে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে আমাৰ চৰকাৰে দিয়া যিবোৰ বস্তু, সেইবোৰ যাতে আমি খুব সুন্দৰভাৱে ব্যৱহাৰ কৰিব পাৰোঁ, আৰু লগতে চৰকাৰক বদনাম নকৰি আমি যাতে খুব সুন্দৰভাৱে আমাৰ ছিষ্টেমবোৰ হৈ থাকে। গতিকে আপোনালোকলৈ মই এৰিলোঁ, আপোনালোকেও ইয়াৰ ব্যৱস্থা নিশ্চয় ল'ব। ধন্যবাদ।